Welcome chapter 6 tissues. আমি chapter হেবো স্টাডি কৰিছিলো about the fundamental unit of life cell. আমি কম পাইছো যে আমাৰ গোটেই যিমান লিভিং অৰ্গানিজম আছে সব সেলেৰে বনোৱা হয় এটো ব্লক লাগিলে ইউনিসেলুলাৰ অৰ্গানিজম যিবোৰ ফৰ এক্সাম্পল এমিবা তাতে ইউনিসেলুলাৰ কিয় কোৱা হয় তাত এটা সেল থাকে আৰু আমি মাল্টিসেলুলাৰ স্টাডি কৰিছিলো মাল্টিসেলুলাৰ মানে যিবোৰ হিউম্যান বিং বা আদাৰ লিভিং বিং এনিমেল প্লান্ট হিবোৰ মাল্টিসেলুলাৰ হয় তাত বহুত সেল থাকে নিউমাৰ লাৰ্জ নাম্বার অফ সেলস থাকে আমি কি গম পাইছিল আমাৰ হিউম্যান বিংৰ ধৰ ফৰ এক্সাম্পল all body parts of বস্তুৰ গোটেই বডিটো সেলেৰে বনোৱা লাগিলে ফৰ এক্সাম্পল নেইল হক মসলি হক স্কিন হক এইবোৰ সব সেলেৰে বনোৱা আছে সো আমি সেল স্টাডি কৰিছো চেপ্টাৰ 5 আমি চেপ্টাৰ 6 ত এটো চেপ্টাৰ স্টাডি কৰিম এবাউট টিস্যু টিস্যু মানে কি হ'ল এটা কিছুমান সেল থাকে যাৰ স্ট্ৰাকচাৰ সেম থাকে আৰু ফাংশন সেম থাকে ফৰ এক্সাম্পল সাপোজ আমাৰ কিছুমান সেল আছে যোনটো আমাৰ প্ৰটেকচন কৰে প্ৰটেক্ট কৰে আমাৰ বডিটো ফ্ৰম এক্সটাৰ্নাল এনভায়ৰনমেন্টৰ হেবোৰ সব স্ট্ৰাকচাৰ আৰু ফাংশন সেম হয় সো হিয়াৰ এজ এ গ্ৰুপ আমি স্টাডি কৰিম আৰু হিয়াৰ এজ এ গ্ৰুপ কোৱা হয় টিস্যু সো টিস্যুৰ ডেফিনিশন কি হ'ল এ গ্ৰুপ অফ সেলস সেলসৰ এটা গ্ৰুপ হয় পুৰা যেটা সিমিলার ইন স্ট্রাকচার এটা স্ট্রাকচার সিমিলার হয় এন্ড টু ওয়ার্ক টুগেদার টু অ্যাচিভ এ পার্টিকুলার ফাংশন কিন্তু একেলগে ফাংশন এটা পার্টিকুলার কামে কৰে ফৰ পার্টিকুলার ফাংশন হেবুলক কোৱা হয় টিস্যু সো এজ এ গ্ৰুপ অফ সেল মানে টিস্যু মানে হ'ল এটা গ্ৰুপ অফ সেল কিন্তু কম্বাইন যাৰ ফাংশন সেম স্ট্রাকচার সেম হেকেটা সেলৰ আৰু তাক এজ এ গ্ৰুপলি স্টাডি কৰা হয় তাক কোৱা হয় এজ এ গ্ৰুপ টিস্যু বুলি কোৱা হয় ওকে সো আমি এইটো চেপ্টাৰত বেসিক্যালি প্লান্ট টিস্যু আৰু এনিমেল টিস্যু স্টাডি কৰিম আজি ক্লাছত আমি প্লান্ট টিস্যু স্টাডি কৰি আৰু নেক্সট ক্লাছত স্টাডি কৰিম এনিমেল টিস্যু ওকে সো লেটস বিগিন প্লান্ট টিস্যু পৰা স্টার্ট কৰো প্লান্ট টিস্যুৰ দুটা টাইপৰ থাকে এটা হ'ল ডিভাইডিং টিস্যু আৰু এটা হ'ল পার্মানেন্ট এটা ডিভাইডিং টিস্যুত আহে তোমাৰ মেৰিস্মেটিক টিস্যু ডিভাইডিং টিস্যু মানে কিয় কোৱা হয় ডিভাইডিং টিস্যু কোৱা হয় বিকজ এই টিস্যুটো বেলেগ প্লান্টৰ বেলেগ জায়গাত ডিভাইড হৈ গৈ থাকে এটো কিহৰ কাৰণে হয় এতিয়া চোৱা গছ এডাল কনসিডাৰ ফৰ এক্সাম্পল প্লান্ট এডাল কনসিডাৰ কৰা গছৰ সবফালে গ্ৰোথটো ইউনিফর্ম নহয় এতিয়া সাপোজ ফৰ এক্সাম্পল গছ এডাল কনসিডাৰ কৰিছো গছত দেখিবা কি এটা টাইমত কি হয় তোমাৰ ব্ৰাঞ্চবোৰ বাঢ়ি গৈ থাকে এই পাৰ্টটো নাবাঢ়ে আৰু ৰুটটো নাবাঢ়ে বা প্ল্যান্টছৰ ট্ৰিবোৰ হে প্লান্টছ গছ আৰু গছৰ পাতবোৰ বাঢ়ি গৈ থাকে সো ডেভেলপমেন্টটো গ্ৰোথ হয় গ্ৰোথটো ইউনিফর্ম নহয় বাট এনিমেলৰ ক্ষেত্ৰত কি হয় তোমাৰ সব ইউনিফর্মলি গ্ৰোথ হয় তোমাৰ হাত ভৰি বডি তো একেলগে সব ইউনিফর্মলি গ্ৰোথ হৈ থাকে সো তাতে ডিভাইডিং টিস্যু নাথাকে এনিমেল বডি বাট প্লান্টত ডিভাইডিং টিস্যু থাকে বাট কি হয় বিকজ গ্ৰোথটো বেলেগ কি হৈ থাকে এটা ডিভাইডিং টিস্যু আমি স্টাডি কৰি এবাউট মেৰিস্টেমেটিক টিস্যু মেৰিস্টেমেটিক টিস্যু 3 টাইপস থাকে এপিকেল মেৰিস্টেজিম এটো এপিকেল মেৰিস্টেজিম থাকে তোমাৰ এট দ্য গ্ৰোইং অফ দ্য স্টেমছত থাকে য'ত গ্ৰো হয় আৰু ৰুটছত থাকে আৰু এইকেইটা টিস্যুৰ কাম কি ইট ইনক্ৰিজ দ্য লেন্থ অফ দ্য স্টেমৰ লেন্থ আৰু ৰুটৰ লেন্থ ইনক্ৰিজ কৰে নেক্সট তোমাৰ স্টাডি কৰি এবাউট লেটাৰেল মেৰিস্টেজিম কাম কি হয় the guard of the stem or root increases a root or a guard to থাকে প্লান্টৰ হে গাৰ্ডটো আৰু ৰুটটো ইনক্ৰিজ কৰিব কাৰণে এই লেটাৰেল মাল্টিজেম টিস্যুটো ইউজ হয় তাতে এপ্লিকেশন হয় নেক্সট স্টাডি কৰিম নেক্সট তিনটা হাৰ্ড পাৰ্টটো হ'ল তোমাৰ মেৰিস্টেমেটিক টিস্যুৰ ইন্টাৰক্যালাৰি মেৰিস্টেজিম লোকেটেড এই নোটটোত এই নোটবোৰ থাকে প্লান্টৰ ইয়াতে থাকে আৰু এই প্লান্টৰ এই নোটবোৰ গ্ৰোথ হ'ব কাৰণে তোমাৰ এই টিস্যুটো এপ্লিকেবল হয় এই টিস্যুটো ইউজ হয় এই টিস্যুটো কামত আহে ওকে সো আমি কি কম পাৰো মেৰিস্টেমেটিক টিস্যু তিনটা টাইপৰ থাকে এপিকেল মেৰিস্টেজিম লেটাৰেল মেৰিস্টেম আৰু ইন্টাৰক্যালাৰি মেৰিস্টেম সো এই তিনটা হ'ল তোমাৰ মেৰিস্টেমেটিক টিস্যু ওকে এটো হ'ল তোমাৰ ডিভাইডিং টিস্যু নেক্সট আমি স্টাডি কৰি এবাউট পার্মানেন্ট টিস্যুৰ দুটা টাইপ থাকে এটা হ'ল সিম্পল পার্মানেন্ট এটা হ'ল কমপ্লেক্স পার্মানেন্ট সিম্পল পার্মানেন্টৰ তিনিটা টাইপ থাকে এটা হ'ল নাম্বার 1 পেৰেনকাইমা নাম্বার 2 কলেনকাইমা নাম্বার 3 স্কেলেনকাইমা ওকে গোটেইটা আমি ইন্ডিভিজুয়ালি এটাকে স্টাডি কৰো ফাৰ্ষ্টতে স্টাডি কৰো এবাউট পেৰেনকাইমা কাক কোৱা হয় সো পেৰেনকাইমা টিস্যু ক'ত থাকে অকাৰেন্স হ'ল তোমাৰ ক'ত থাকে ষ্টেম ৰুটস লিভস ফ্ৰুটস এইবোৰ জায়গাত তোমাৰ পেৰেনকাইমা টিস্যুটো পোৱা যায় ইয়াৰ টিস্যুটো স্ট্ৰাকচাৰ কেনেকুৱা হয় ইয়াৰ সেলবোৰ টিস্যু মানে কি হয় এটা গ্ৰুপ অফ সেল এই গ্ৰুপটো সেলটোৰ স্ট্ৰাকচাৰবোৰ কেনেকুৱা হয় এই সেল ওয়াল থিন সেল ওয়াল এটো হ'ল তোমাৰ পেৰেনকাইমা টিস্যু
এইটো চাই বেলেগ সেল এই এটা সেল টু এটা সেল টু এটা সেল এনেকে গ্ৰুপিং হয় এইটো টিস্যুটো ফৰ্ম হৈছে পেৰেনকেমা টিস্যুটো তাৰ ষ্ট্ৰাকচাৰটো থিন সেল ওয়াল কিন্তু সেল ওয়াল থাকে সেল ওয়ালটো থিন হয় নেক্সট ৰাউন্ড পলিগনেল এট এলংগেটেড ইন শেপ এইটো শেপটো ৰাউন্ড হয় আৰু পলিগনেল আৰু এলংগেটেড হয় এনেকে দীঘলীয়া টাইপ থাকে এলংগেটেড হয় এনেকে এলংগেটেড হয় শেপটো নেক্সট ইন্টাৰসেলুলাৰ স্পেসেস আৰ প্ৰেজেন্ট ইন্টাৰসেলুলাৰ স্পেসেস মানে হল এইটো এটা সেল ধৰা এইটো এটা সেল এইটো এটা সেল এইটো এটা সেল এইটো এটা সেল এই সেলটোৰ মাজত যোনটো স্পেস আছে এই এটা স্পেস আছে এই স্পেসটো আছে তাৰ মেৰিস্মেটিক পেৰেনকেমা টিস্যুত কি হয় এই সেল কেইটাৰ মাজত স্পেস থাকে এইটো সেল আৰু স্পেলৰ মাজত স্পেস আছে এইটো সেল এইটো সেলৰ মাজত এটা স্পেস আছে সো এই একে কোৱা ইন্টাৰসেলুলাৰ স্পেসেস সো এই ইন্টাৰসেলুলাৰ স্পেস থাকে পেৰেনকেমা টিস্যুত ঠিক আছে নেক্সট ইয়াৰ ফাংশনটো কি হ'ল এটা আমি কোড অকাৰেন্স কোড থাকে গম পালো সেল স্ট্রাকচার গম পালো এটা আমি নেক্সট স্টাডি কৰিম ফাংশন কিহৰ কাৰণে লাগে এই পেৰেনকেমা টিস্যুটো এইটো কাম হয় ফুড ষ্টৰেজ টিস্যু হয় প্লান্টৰ যিবোৰ ফুড প্ৰডাকশন হয় মানে যেনেকে ফটোসিনথেসিসৰ পৰা প্লান্টৰ ফুড প্ৰডাকশন হয় ফুডটো ষ্টৰ কৰি ৰাখিবৰ কাৰণে পেৰেনকেমা টিস্যুটো ইউজ কৰে পেৰেনকেমা টিস্যুটো কাম হয় ফুডটো ষ্টৰ কৰি ৰাখি থোৱা নেক্সট এই পেৰেনকেমা টিস্যুত ক্লোৰোফিল থাকে তাহেকৈ ইয়াক ক্লোৰেনকেমা বুলি কোৱা হয় এই টাৰ্মটো মনত ৰাখিবা ক্লোৰেনকেমা এক্সামত সুধিব পাৰে why parenchyma is called parenchyma because chlorophyll থাকাৰ কাৰণে এটা parenchyma কোৱা হয় নেক্সট নাম্বাৰ 3 ফাংশন হল aquatic plants or parenchyma it provides buoyancy যিবোৰ aquatic plants থাকে aquatic plants মানে যিবোৰ প্ৰায় নদীত থাকে বা পুখুৰীত থাকে পানীত থকা plants সেইবোৰ plants কোৱা হয় aquatic plants আৰু aquatic plants যেতিয়া এই টিস্যুটো থাকে তাক কোৱা হয় parenchyma টাৰ্মটো মনত ৰাখিবা parenchyma it provides buoyancy এতিয়া চোৱা buoyancy মানে হল কি তাক ব্যালেন্স কৰি ৰাখিব পানী নদীত ফ্লোট কৰি ৰাখিব কাৰণে কামত থাকে buoyancy এটা ফোর্স তোমালোকে ফিজিক্স ষ্টাডি কৰিবা ক্লাস 9 তে সো buoyancy কাম কি হয় তোমাৰ প্ল্যান্টটো পুৰা ফ্লোট কৰি ৰাখিব পাৰে কি এটা সো লোটাসটো ফৰ এক্সাম্পল লোটাস বা ওয়াটার লিলিতে কনসিডার কৰে কি হয় পানীত ফ্লোট হৈ থাকে হয় নহয় ওয়াটার লোটাস বা ওয়াটার লিলি ইবোৰ পানীত ফ্লোট হৈ থাকে পানীত কেনেকৈ ফ্লোট হৈ থাকিব পাৰে বিকজ অফ দিস parenchyma টিস্যু এই টিস্যুটোৰ কাৰণে এটা buoyancy force দিয়ে এটা আপওয়ার্ড ফোর্স দি ৰাখে যাতে কি পানীত ফ্লোট হৈ থাকে ওকে সো এইটো হল তাৰ ফাংশন এবাউট parenchyma নেক্সট আমি parenchyma স্টাডি কৰিলো এটা আমি স্টাডি কৰিম এবাউট collenchyma সো collenchyma কোড থাকে তোমাৰ থাকে লিফ স্টকছত থাকে লিফ স্টকস কাক কোৱা হয় এই লিফ হয় এটো গছৰ লিফ হয় সো এই যোনটো থানিটো থাকে পাত এটো ডালটো থাকে এটো কোৱা লিফ স্টকস এটো ধৰা লিফস হয় যোনটো থাকে ইয়াক কোৱা হয় লিফ স্টকস বুলি কোৱা হয় ওকে এই parenchyma টিস্যুটো এই লিফ স্টকত থাকে এর স্ট্রাকচারটো কেনেকুৱা হয় ইলংগেটেড হয় এনেকে ইলংগেটেড দীঘলীয়া হয় নেক্সট ইরেগুলার থিকনেস এট দ্য কর্নার এই কর্নার কেটা এটা থিকনেস থাকে এই কর্নারবোৰ চোৱা এই থিকনেস এটা আছে এটো এটা গ্ৰুপ অফ সেল হয় কি টিস্যু মানে কি হয় গম জানো কি গ্ৰুপ অফ সেল এটো এটা সেল এটো এটা সেল এটো এটা সেল এই কেটা সেল গ্ৰুপ হয় কমন টাইপ সেল গ্ৰুপ হয় parenchyma টিস্যুটো হৈছে সো ইয়াত irregular thickness and a corner to এটা irregular thickness থাকে এই কর্নার কেটা irregular thickness থাকে দেখিছা এই irregular thickness থাকে কর্নার কেটা আৰু very little intercellular spaces ইয়াৰ মাজত intercellular space বহুত কম থাকে intercellular space মানে কি কৈছিলো স্পেস সেল দুটাৰ মাজত দুটা সেলৰ মাজত স্পেস দুটা সেলৰ মাজত স্পেস বহুত কম থাকে এই দুটা সেলৰ মাজত স্পেস বহুত কম থাকে ওকে সো ইট ওয়াজ দ্য স্ট্রাকচার ইয়াৰ ফাংশন কি হল ইয়াৰ ফাংশন হল প্রোভাইড মেকানিক্যাল স্ট্রেন্থ মানে গছ তাক মানে স্ট্রেন্থ কৰি দিয়ে এই parenchyma টিস্যুতে গছ এডালক বা প্লান্ট এডালক স্ট্রেন্থ কৰি দিয়ে যিটো স্ট্রেন্থ থাকে মেকানিক্যাল স্ট্রেন্থ হোল্ড কৰি ৰাখিব পাৰে আমি কিছুমান গছ দেখিছে ভাঙিব নোৱাৰো গছটো স্ট্রেন্থ থাকে বা সেই স্ট্রেন্থ প্ৰভাইড কৰে ফ্রম এই মেকানিক্যাল যিটো স্ট্রেন্থ এই স্ট্রেন্থ প্ৰভাইড কৰে parenchyma টিস্যুৱে নেক্সট প্রোভাইড ফ্লেক্সিবিলিটি মানে কি হল আমি গছৰ পাত ডাল এটা যদি লৈ আমি এনে ফোল্ড কৰি দিব পাৰো বাট ভাঙি নাযায় এটা কিহৰ কাৰণে ভাঙি আছে বিকজ এটো ফ্লেক্সিবল হয় ফ্লেক্সিবল কাৰণে যদি ডাল এটা মানে বেন্ড কৰি দিলে ভাঙি নাযায় কাৰণ ফ্লেক্সিবল হোৱাৰ কাৰণে ভাঙি নাযায় আৰু এই ফ্লেক্সিবিলিটি কোনে কিহৰ কাৰণে আহে বিকজ অফ দিস parenchyma টিস্যু এই parenchyma টিস্যুতে ফ্লেক্সিবিলিটি প্ৰভাইড কৰে নেক্সট এলট বেন্ডিং অফ পাৰ্টস এটা কিছুমান তোমালোকে প্লান্ট দেখিছে গছ দেখিছে ধৰা লাউৰ গছ হওক জিকাৰ গছ হওক এবোৰ দেখিছা চাগে তোমালোকে ঘৰতো এবোৰ কি হয় আৰু ব্ৰাঞ্চ লাগে তাকে ইহঁতে ক্লাইম্ব কৰি যায় হয়তো মানে ক্লাইম্ব কৰিব মানে সাপোর্ট এটা লাগে এই দেখিছে এরকম টাইপৰ এনেকে সাপোর্ট লৈ ইহঁতে ক্লাইম্ব কৰি গুচি গৈ থাকে এই সাইটো চাগে এনেকে তোমালোকে দেখিছা গছত পাতত
গছবোৰৰ এনেকৈ কিছুমান থ্ৰেড ওলাই যোনটো ছাপৰ্ট থাকে ছাপৰ্টটো বান্ধি লয় আৰু ক্লাইম্ব কৰি গৈ থাকে এই যোনটো বেণ্ডিং হয় এই যোনটো ক্লাইম্বিং কেপাচিটি হয় এইটো প্ৰভাইড কৰে কলেনকাইমা টিছুৱে ওকে সো এটা তোমালোকে নিজে যেতিয়া এইবোৰ টিছু যেতিয়া দেখিবা নেক্সট টাইম ঘৰত দেখিবা বা বেলেগত দেখিবা এনেকুৱা গছ দেখিবা যেতিয়া এটা ক্লাইম্বিং কৰা গছ দেখিবা তেতিয়া তোমালোকে নিজে গম পাবা এইটো কিহৰ কাৰণে ক্লাইম্ব কৰিছে বিকজ অফ দিছ কলেনকাইমা টিছুটো থকা কাৰণে এনেকৈ ক্লাইম্ব কৰি যাব পাৰিছে গছবোৰে ওকে নেক্সট কলেনকাইমা আমি ডিছকাছ কৰিলোঁ পেৰেনকাইমা ডিছকাছ কৰিলোঁ কলেনকাইমা ডিছকাছ কৰিলোঁ এতিয়া আমি ষ্টাডি কৰিম স্কেলেনকাইমা টিছুটো ক'ত থাকে ইন ষ্টেমছবোৰত থাকে গছৰ হাৰ্ড কাভাৰিং অফ চিডছ এণ্ড নাটছ এতিয়া হাৰ্ড কাভাৰিং অফ চিডছ এণ্ড নাটছ মানে কি হয় এতিয়া কোকোনাটটো ধৰা কোকোনাটৰ এইটো কাভাৰটো হয় এইটো আউটাৰ লেয়াৰটো আউটাৰ কাভাৰটো ইয়াত তোমাৰ স্কেলেনকাইমা টিছু থাকে এইটো বহুত হাৰ্ড হয় তো আমি জানো যে কোকোনাটৰ এই পাৰ্টটো বাকলিটো আউটাৰ কাভাৰটো বহুত হাৰ্ড হয় এই হাৰ্ড কিহৰ কাৰণে হয় বিকজ অফ দিছ স্কেলেনকাইমা টিছুটো থকাৰ কাৰণে হয় এই স্কেলেনকাইমা টিছুটোৱে ইয়াক হাৰ্ডনেছটো প্ৰভাইড কৰে এতিয়া স্কেলেনকাইমা টিছুটো ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় লং এণ্ড নেৰ' এইটো দেখিছে লং এনে দীঘলীয়া হয় আৰু নেৰ' হয় লং এণ্ড নেৰ' এনেকুৱা শেপৰ হয় wall thickened by lignin wall to ইয়াৰ lignin কম্পোনেন্ট থাকে যাৰ কাৰণে ঠিক হৈ থাকে ওয়ালটো দেখিছে এইটো ওয়ালটো ঠিক হয় বহুত ওকে নেক্সট ইন্টাৰসেলুলাৰ স্পেসেস এবসেন্ট আৰু দুটা এনেকুৱা স্কেলেনকাইমাৰ যোনটো সেল থাকে স্কেলেনকাইমা টিছুৰ যোনটো সেল থাকে তাৰ মাজত ইন্টাৰসেলুলাৰ স্পেস নাথাকে এই সেল কেইটাৰ মাজত স্পেস নাথাকে কোনো স্পেস নাথাকে এটা কভাৰ হৈ থাকে গোটেইখিনি নেক্সট সেলস অফ টিছুস আর ডেড এই টিছু কেইটা যোনটো সেল থাকে এই টিছু কেইটা সেল কেইটা ডেড সেল হয় ইয়াত কোনো লাইফ নাথাকে নেক্সট এইটো ফাংশন কি হয় ফাংশনটো মই অলৰেডি বলবো নেক্সট প্লান্ট হার্ড এন্ড স্টিফ ইট কোকোনাট বহুত হার্ড আৰু স্টিফ হয় ইট কিহৰ কাৰণে হয় বিকজ অফ দা স্কেলেনকাইমা টিছু আৰু প্ৰভাইড প্ৰটেকশন প্ৰভাইড কৰে প্ৰটেকশন কেনেকৈ প্ৰভাইড কৰে এইটো কোকোনাট এটা বাহিৰৰ গোটেই কাভাৰ ভিতৰৰ ইনাৰ পাৰ্টটো এই বাকলিটোৱে কাভাৰটোৱে প্ৰটেক্ট কৰি ৰাখে এই প্ৰটেক্ট কৰি ৰাখাৰ কাৰণে কি টিছু ইউজ হয় কি টিছু কামত আহিছে স্কেলেনকাইমা টিছু ওকে আৰু স্কেলেনকাইমা টিছু আমি আৰু ক'ত পাওঁ যিবোৰ ধৰা পিনাট বাদামৰ তাতে বাদামৰ বাকলি থাকে যোন কাভাৰ থাকে আউটাৰ কাভাৰটো বহুত হাৰ্ড হয় সেইবোৰতো তোমাৰ স্কেলেনকাইমা টিছু থাকে ওকে নেক্সট আমি এতিয়া কমপ্লেক্স টিছু গোটেই ডিসকাস কৰিলো পার্মানেন্ট টিছু সিম্পল পার্মানেন্ট ডিসকাস কৰিলো পেৰেনকাইমা কলেনকাইমা এণ্ড স্কেলেনকাইমা এটা আমি কমপ্লেক্স পার্মানেন্ট টিছু ডিসকাস কৰিম কমপ্লেক্স পার্মানেন্ট টিছু দুটা আছে এটা হল জাইলেম নাম্বার 1 জাইলেম নাম্বার 2 ফ্লোয়েম ওকে সো ফার্স্ট স্টাডি কৰি about জাইলেম কাক কোৱা হয় জাইলেমৰ চাৰিটা পাৰ্ট থাকে চাৰি টাইপৰ থাকে নাম্বার 1 ট্ৰেকয়েডস এটো হল তোমাৰ ট্ৰেকয়েড বুলি কোৱা হয় নেক্সট এনেকুৱা ট্ৰেকয়েডটো কেনেকুৱা টিউবুলাৰ ষ্ট্ৰাকচাৰ টিউব টাইপ হয় আৰু ইয়াৰ ফাংচন হল ট্ৰান্সপোর্ট ওয়াটাৰ এণ্ড মিনাৰেল ভাৰ্টিকেলি ই কি কৰে তোমাৰ পানী আৰু যেটো মিনাৰেল থাকে ষ্টেমৰ আমি কি হয় গছত যেতিয়া পানী দিওঁ গছত পানী ক'ত দিওঁ আমি ডালত আমি মাটিত দিওঁ মানে ৰুটত দিওঁ হয় না আমি গছ এডাল লৈছো প্লান্ট এটা লৈছো এটা টাবত সাপোজ প্লান্ট এটা লৈছো এই পানী ক'ত দিওঁ পানী এটা টাবটোত দিওঁ মানে কি হয় ৰুটত দিওঁ এটা ৰুটৰ পৰা পানীখিনি ক'ত যায় গোটেই প্লান্টত ইভেনলি ডিস্ট্ৰিবিউট হৈ যায় এই ডিস্ট্ৰিবিউট কোনে কৰে প্লান্টলে গোটেই প্লান্টটো কোনে ডিস্ট্ৰিবিউট কৰে এয়া ট্ৰেকয়েডস নামৰ টিছুটোৱে এইটো টিছু ডিসক্ৰাইব কৰে জাইলেমৰ কি কৰে ট্ৰান্সপোর্ট ওয়াটার এন্ড মিনারেল ভার্টিকেলি ওপৰলৈ ট্ৰান্সপোর্ট কৰি লৈ যায় আৰু ডিস্ট্ৰিবিউট কৰি দিয়ে য'ত লাগে য'ত ওয়াটাৰ লাগে য'ত মিনাৰেল লাগে য'ত পাৰ্টৰ প্লান্টৰ এই ডিস্ট্ৰিবিউট কৰে আৰু মিনাৰেল পৰা পায় মিনাৰেল সয়েলৰ পৰা পায় এই সয়েলৰ পৰা মিনাৰেলটো লৈ ডিস্ট্ৰিবিউট কৰি দিয়ে নেক্সট সেকেন্ড পাৰ্টটো হল ভেসেলস এটো হল তোমাৰ ভেসেলস এটোৰ ফাংশন সেম হয় ভেসেলসৰ ইয়াৰ ষ্ট্ৰাকচাৰটো টিউবুলাৰ টাইপ হয় ওকে নেক্সট থাৰ্ড টাইপ হল জাইলেম পেৰেনকাইমা হল এটা টাইপৰ য'ত ইয়াৰ ফাংশন কি হল ফুড ষ্ট'ৰ কৰি ৰাখি থৈ দিয়ে এইটো টিছুৱে ফুডটো ষ্ট'ৰ কৰি ৰাখে আৰু হেল্প ইন দ্য সাইডৱেড কণ্ডাকচন অফ ওয়াটাৰ এতিয়া ওয়াটাৰ কণ্ডাকচন হোৱাৰ কাৰণে সাইডৰ পৰা যেতিয়া ওয়াটাৰ কণ্ডাকচন হ'ব কাৰণে ওয়াটাৰ ফ্লো বা ইনফ্লো বা আউটফ্লো হ'ব কাৰণে এইটো টিছু পেৰেনকাইমা টিছুটো এপ্লিকেবল হয় ইউজ হয় নেক্সট নাম্বাৰ 4 টাইপ হল জাইলেম ফাইবাৰ্স মেইনলি সাপোর্টিভ ইন ফাংশন এইটো হল তোমাৰ জাইলেম ফাইবাৰ টিছু ইয়াৰ মেইন ফাংশন হল সাপোর্টিভ ইব্ৰা সাপোর্ট কৰে মানে সাপোর্ট প্ৰভাইড কৰে গছ এডালো প্লান্ট এডালো ওকে সো এইকেটা হল তোমাৰ জাইলেমৰ কমপ্লেক্সৰ আমি দুটা পাইছো এটা হল জাইলেমৰ চাৰিটা পাৰ্ট আছে ট্ৰেকয়েডস ভেসেলস জাইলেম পেৰেনকাইমা এণ্ড জাইলেম ফাইবাৰ
নেক্সট এটা আমি জাইলেমটো ষ্টাডি কৰিলো তো জাইলেমৰ আমি ষ্টাডি কৰিলো জাইলেম ষ্টাডি কৰি গম পালো জাইলেমৰ মেইন ফাংচন হ'ল তোমাৰ ট্ৰান্সপোৰ্ট ৱাটাৰ এণ্ড মিনাৰেল ভিতৰৰ পৰা ট্ৰান্সপোৰ্ট কৰা গোটেই প্লান্টটো ভাৰ্টিকেলি ওকে এইটো হ'ল তোমাৰ জাইলেমৰ ফাংচন তো আমি ষ্টাডি কৰিম নেক্সট ফ্লোয়েমৰ ফাংচন আমি জাইলেম ষ্টাডি কৰিলো এটা নেক্সট ষ্টাডি কৰিম ফ্লোয়েমৰ চাৰিটা পাৰ্ট থাকে এটা হ'ল চিফ টিউবছ এটা হ'ল কম্পেনিয়ন সেলস ফ্লোয়েম প্যারেনকাইমা ফ্লোয়েম ফ্লোয়েম ফাইবার্স এটো হ'ল তোমাৰ চিফ টিউব এটো কম্পেনিয়ন সেল আৰু ফ্লোয়েম প্যারেনকাইমা সো ফ্লোয়েমৰ চাৰিটা পাৰ্ট থাকে সো ফ্লোয়েমৰ টিস্যুৰ মেইন ফাংচন হ'ল তোমাৰ ওয়াটাৰ এণ্ড মিনাৰেল কন্ডাক্ট কৰা লাইক জাইলেমত কি আছিল জাইলেমত কি কৰিছিলে ওয়াটাৰ এণ্ড মিনাৰেল ভাৰ্টিকেলি ট্ৰান্সপোৰ্ট কৰে from the root to the upper part of the stem transport करे but ফ্লোয়েমত কি কৰে ফ্লোয়েমত কি হয় তো ওয়াটাৰ মিনাৰেল ট্ৰান্সপোৰ্ট কৰে মেইন ফাংচন আৰু কিন্তু ট্ৰান্সপোৰ্টটো কেনেকৈ কৰে ই অল ডাইৰেকশন কৰে ভাৰ্টিকেলি কৰে হৰাইজন্টালি কৰে সব ডাইৰেকশনত কৰিব পাৰে ফ্লোয়েম টিস্যুটোৱে ওকে সো এটো হ'ল ফ্লোয়েম টিস্যুৰ ফাংচন সো আমি টিস্যু ষ্টাডি কৰিলো প্লান্ট টিস্যু ষ্টাডি কৰিলো পাৰ্মানেন্ট টিস্যু পালো আমি সিম্পল পাৰ্মানেন্ট কমপ্লেক্স পাৰ্মানেন্ট সিম্পল পাৰ্মানেন্ট ষ্টাডি কৰিলো প্যারেনকাইমা কলেনকাইমা এণ্ড স্কেলেনকাইমা আৰু কমপ্লেক্সৰ ষ্টাডি কৰিলো জাইলেমৰ চাৰিটা পাৰ্ট ষ্টাডি কৰিলো ফ্লোয়েমৰ চাৰিটা পাৰ্ট ষ্টাডি কৰিলো এটা কথা হ'ল এটা সিম্পল পাৰ্মানেন্ট টিস্যু আমি ষ্টাডি কৰিলো কমপ্লেক্স পাৰ্মানেন্ট বুলি কিয় কোৱা হয় কাৰণ কমপ্লেক্স পাৰ্মানেন্ট বুলি কোৱা হয় বিকজ ইটস এ ভাস্কুলাৰ টিস্যু হয় ভাস্কুলাৰ টিস্যু মানে কি হ'ল বেলেগ সেলৰ এটা বান্ডেল হয় সেইকাৰণে ইয়াক কোৱা হয় কমপ্লেক্স ই সিম্পল পাৰ্মানেন্ট মানে এটা টাইপৰ সেল গোটেইখিনি টাইপৰ সেলে পৰা এই পাৰ্মানেন্ট টিস্যুটো সিম্পল পাৰ্মানেন্ট টিস্যুটো হৈছে আৰু কমপ্লেক্স পাৰ্মানেন্ট মানে হ'ল কিন্তু বেলেগ টাইপৰ টিস্যু মিলি টু ফৰ্ম হৈছে এটো ভাস্কুলাৰ টিস্যু বুলিও কোৱা হয় ভাস্কুলাৰ মানে the combination of different type of tissues okay আমি এইকেইটা পইণ্ট ষ্টাডি কৰিলো নেক্সট এটা আমি ষ্টাডি কৰিম about protective tissue মানে কি হয় এতিয়া এটো তোমাৰ মেৰিস্মেটিকটো নাহে আমি দুটা টাইপৰ টিস্যু ষ্টাডি কৰিলো মেৰিস্মেটিক এণ্ড পাৰ্মানেন্ট টিস্যু protective tissue তোমাৰ মেৰিস্মেটিকটো নহয় আৰু পাৰ্মানেন্টটো নহয় এটা ডিফাৰেন্ট টাইপ অফ টিস্যু is the main function হ'ল protective tissue তোমাৰ প্লান্ট এটা গছ এটা protect কৰি ৰাখা সো ইয়াৰ ফাংচন কিটা ইয়াৰ পইণ্ট কিটা ষ্টাডি কৰো সো protective tissue টো এটা পাৰ্ট এটা টাইপৰ আছে হয় ইটো হ'ল এপিডাৰ্মিছ ওৱান টাইপ অফ protective tissue হয় এপিডাৰ্মিছ টো কেনেকুৱা হয় এ সিঙ্গেল লেয়াৰ অফ সেল নো ইন্টাৰসেলুলাৰ স্পেস এটো কি হয় তোমাৰ এনেকুৱা আছে সিঙ্গেল লেয়াৰ এটা লেয়াৰতে আছে গোটেইখিনি টিস্যু তেনেকৈ যদি সাপোজ এটা সিঙ্গেল লেয়াৰতে গোটেইখিনি সেল কম্বাইন হয় তোমাৰ protective tissue এপিডাৰ্মিছ টিস্যুটো ফৰ্ম হৈছে আৰু ইয়াৰ মাজত কোনো ইন্টাৰসেলুলাৰ স্পেস নাথাকে এই স্পেস নাথাকে কোনো ইন্টাৰসেলুলাৰ গোটেই মানে ক্লোজ হৈ থাকে একদম সেল কেইটা ইন্টাৰসেলুলাৰ স্পেস নাথাকে কিয় নাথাকে এতিয়া বিকজ এই কামটো টিস্যুটো প্ৰটেক্ট কৰে ফ্ৰম আদাৰ এনভায়ৰনমেন্ট বাহিৰৰ পৰা বেলেগ প্লান্টটো প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে কি হ'ল তাতে বতাহ বৰষুণ বা বেক্টেৰিয়া বা ভাইৰাছ বা ফাংগি এইবোৰ ইনফেকচন যাতে ভিতৰত নোসোমায় প্লান্টটো এটো প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে এপিডাৰ্মিছ টিস্যুটো কামত আহে সো এপিডাৰ্মিছ টিস্যুত সেইকাৰণে কোনো ইন্টাৰসেলুলাৰ স্পেস নাথাকে সেলৰ মাজত স্পেস নাথাকাৰ কাৰণে কি প্ৰটেক্ট কৰি ৰাখিব পাৰে এটা সাপোজ স্পেস থাকিলে হয় এই স্পেসেদি তোমাৰ প্লান্টৰ ভিতৰত গছৰ ভিতৰত তোমাৰ এয়া বেক্টেৰিয়া বা ফাংগি সোমাই যাব পাৰে এটা যদি স্পেস নাই বেক্টেৰিয়া ফাংগি একো সোমাই যাব নোৱাৰে ভিতৰত সো সেইকাৰণে ইন্টাৰসেলুলাৰ স্পেস নাথাকে এপিডাৰ্মিছত আৰু plants or any habitats have thicker epidermis plants of dry habitats মানে dry habitat যিবোৰ থাকে dry habitat ধৰা dry condition যিবোৰ প্লান্ট থাকে হেতৰ epidermis আৰু ঠিক থাকে বেছি ঠিক কিয় থাকে হেতৰ যাতে আৰু ভিতৰৰ গছৰ ভিতৰৰ dry condition বাহিৰত dry condition আছে যাতে ভিতৰৰ পৰা moisture waterটো বাহিৰলৈ ওলাই যাব নোৱাৰে সেইকাৰণে বেছি ঠিক থাকে next it prevent all parts of plants and prevent water loss ইটো ষ্টাডি কৰিলো ই প্ৰিভেন্ট কৰি ৰাখে or parts of plant to prevent কৰে আৰু প্লান্টৰ পৰা যে water loss নহয় বস্তুৰ পৰা যে water ওলাই বাহিৰত গুছি না যায় এটমস্ফিয়াৰত to prevent কৰি ৰাখে epidermis cells on the aerial part of plants secrete waxy substances এটা এৰিয়াৰ পাৰ্ট বুলি কৈছে এৰিয়াৰ পাৰ্ট মানে কি হয় এটা বস্তু যিবোৰ এয়াৰৰ লগত কন্টাক্ট থাকে এটা গছৰ পাতবোৰ এটা গছ এটা ধৰি কনসিডাৰ কৰা গছ এটা কনসিডাৰ কৰি গছৰ পাতবোৰ এইবোৰ পাত যিবোৰ থাকে এই পাতবোৰ এয়াৰৰ লগত কন্টাক্টত থাকে ন তো কোৱা হয় কাৰণ কোৱা হয় এৰিয়াল পাৰ্টস মানে যদি এয়াৰৰ লগত কন্টাক্ট থাকে এই প্লান্টছবোৰে এই পাৰ্টটোৱে এপিডাৰ্মৰ সেলৰ এৰিয়াল পাৰ্টছত থকা মানে এয়াৰৰ লগত কন্টাক্ট থকা পাৰ্টছ কেইটা সিক্ৰেট ওয়াক্সি সাবস্টেন্স এটা প্ৰডিউস কৰে
এইটো এটা কি হয় গছৰ পাতবোৰ এইবোৰ এৰিয়ালত থাকে মানে বাহিৰত থাকে এটমস্ফিয়াৰৰ লগত থাকে সো এয়াৰৰ লগত কণ্টেক্টত থাকে ইহঁতে এটা ওয়েক্সি সাবস্টেন্স প্ৰডিউস কৰে এই ওয়েক্সি সাবস্টেন্সটোৰ কাম কি হ'ল ইট প্ৰিভেন্ট ৱাটাৰ লছ যাতে পৰা যায় ৱাটাৰ লছ নহয় কোনো ইনজুৰি নহয় বাহিৰৰ পৰা এক্সটাৰ্নেল ফেক্টৰৰ পৰা আৰু ফাংগি ইনফেকচনৰ পৰা বচাই ৰাখে এই ওয়েক্সি সাবস্টেন্সটোৱে এতিয়া ফৰ এক্সাম্পল ইয়াত চাব পাৰা এই প্লান্টটোত চাব পাৰা দেখিছা আমি কচু পাত তোমালোকে দেখিছা যে কচু পাতত এটা ওয়েক্সি সাবস্টেন্স থাকে তোমালোকে চুই চাব পাৰা এটা মম টাইপ সাবস্টেন্স পাবা তুমি কচু পাত চুই চোৱা ইয়াত যেতিয়া পানী পৰে এই পানীটো ভিতৰত সোমাই নাযায় দেখিছা পানীটো ওপৰতে ফ্লোট হৈ থাকে বিকজ কিয় ফ্লোট হৈ থাকে এই পাতটোত এই বাহিৰত ওয়েক্সি সাবস্টেন্স থাকে এটা এই গছৰ এই পাতটোত এই ওয়েক্সি সাবস্টেন্সটো কিহৰ কাৰণে আহে তোমাৰ এপিডাৰ্মিছৰ কাৰণে আহে এপিডাৰ্মিছ সেলৰ কাৰণে Next, plants growing in desert have waxy coating of cutin called cuticle. Desert or যিবোৰ প্লান্ট হয় তাৰ পৰা যাতে পানীটো ওলাই না যায় একদম আৰু সেই কাৰণে আৰু বাহিৰৰ এটমস্ফিয়াৰৰ বচাই ৰাখাৰ কাৰণে এটা waxy coating of cutin প্ৰডিউস থাকে এটো কোৱা হয় cuticle নামৰ এটা waxy coating থাকে সেই waxy coating টো নাম কোৱা হয় cuticle যোনটো প্লান্টৰ পৰা যে বাহিৰৰ পানীটো গুচি না যায় তাক প্ৰিভেন্ট কৰি ৰাখি থয় এটো ডেজাৰ্টত থকা প্লান্টবোৰত হয় Next, epidermis of leaf has some pores called stomata enclosed by guard cell. It has তোমালোকে যদি leaf এটা লোৱা গছৰ পাত এটা লোৱা আটাক যে আন্ডাৰ মাইক্ৰোস্কোপ অবজাৰ্ভ কৰা তাতে কিছুমান pores দেখাবা সৰু pores দেখাবা pores মানে সৰু হোলছ দেখাবা মানে সৰু pores দেখা পাবা গছৰ পাতটো এনেকৈ গছৰ পাত এটা যদি আন্ডাৰ মাইক্ৰোস্কোপ অবজাৰ্ভ কৰা এনেকৈ সৰু pores দেখা পাবা ইয়াতে সৰু এনেকুৱা pores দেখা পাবা এই pores আমি জুম কৰি মাইক্ৰোস্কোপত চাও এনেকুৱা টাইপৰ pores টো এনেকুৱা টাইপৰ হয় এইটো হয় তোমাৰ pores টো আৰু এই প'ৰ্সটো তোমাৰ এনক্লোজ হৈ থাকে বাহিৰৰ পৰা এনক্লোজ হৈ থাকে বেলেগ এটা সেলৰ পৰা হয় কিডনি টাইপ ইটো সেল থাকে এটা কিডনি টাইপ সেল বাহিৰৰ পৰা কিডনি টাইপ সেলৰ সেল এটা এনক্লোজ কৰি ৰাখি থাকে আৰু কিডনি টাইপ সেলটো কোৱা হয় গাৰ্ড সেল এইটো বাহিৰৰ সেলে কাভাৰ কৰি ৰাখি থাকে প'ৰ্সটো এই প'ৰ্সটো কোৱা এই সেলটো কোৱা হয় গাৰ্ড সেল আৰু এই প'ৰ্সটো কোৱা যোনটো প'ৰ্স আমি দেখা পাওঁ এই প'ৰ্সটোৰ নাম হয় তোমাৰ কোৱা হয় ষ্টমাটা Stomata a pores to come ki hoy function ki hoy necessarily for exchange of gases eta atmosphere carbon dioxide yate carbon dioxide plant loy ami janu carbon dioxide loy ar oxygen ere because of this a pores to pora yote a gas to exchange koribo pare at the same time yote water ho ahiro koribo water or by body pora ulai dibo pare by wise water vapor tomar through stomata ulai dibo pare so a function of stomata for the exchange of gases okay এতিয়া আমি এই ক্লাসত স্টাডি কৰিলো এবাউট প্লান্ট দিছো এটা আমি নেক্সট ক্লাসত স্টাডি কৰিম এবাউট এনিমেল দিছো ওকে থ্যাংক ইউ